হে ফ্ৰেণ্ড ফাইনেলি আজি দুদিনমানৰ আগত মই যিকেইটা ইম্পৰ্টেণ্ট পইণ্টৰ বিষয়ে কৈ আছিলোঁ বেংক নিফটিৰ তাৰে আজি দুটা ইম্পৰ্টেণ্ট পইণ্ট টাচ কৰি বেংক নিফটিয়ে ছাপোৰ্ট লোৱা যেন লাগিছে তাৰমানে 47,153 যিটো আমি বেংক নিফটিৰ ডেইলি চাৰ্টত দেখা পাইছিলোঁ তাক আজি টাচ কৰি আৰু তললৈ গুচি গৈছিলে ডেট মিনছ লোৱাৰ বলিংগাৰ বেণ্ড অফ ডেইলি চাৰ্টলৈকে সি গুচি গৈছিলে আৰু লোৱাৰ বলিংগাৰ বেণ্ড অফ ডেইলি চাৰ্ট আছিলে আজি 47,065 তাৰ পৰাই ছাপোৰ্ট লৈ অৱশেষত আপুনি দেখা পাইছে যে 47,359 লৈকে আপোনাৰ আহি গ'ল আৰু ইয়াত ক্লোজিং দিছেহি ওকে সো দোস্ত যদি কালিলৈ এই ছাপোৰ্টটো মেইনটেইন কৰে তেতিয়াহ'লে আমি গ্ৰেজুৱেলি ক্ৰমান্বয়ে আপোনাৰ 15 DMA অফ আৱাৰলি চাৰ্ট আৰু তাৰপাছত লাহে লাহে 15 DMA অফ ডেইলি চাৰ্টৰ ফালে আমি যাব পাৰোঁ ওকে সো দোস্ত ইয়াতে আমি এটা কথা মন কৰিব লাগিব আমাৰ কিন্তু বেছবিলাক মানে ছাপোৰ্টবিলাক লাহে লাহে তললৈ শিফট হৈছে মানে আপোনালোকে যদি মন কৰে আজি কেইদিনমানৰ আগতেই মই আপোনালোকক দুটামান ভিডিঅ'ত মই মেনশ্যন কৰিছিলোঁ যে 47,574 আমাৰ কাৰণে ষ্ট্ৰং ছাপোৰ্ট হিচাপে কাম কৰিছিলে আৰু সেই 47,574ত আপোনাৰ ছাপোৰ্ট লৈ দুবাৰমান বেংক নিফটি ওপৰলৈ গৈছিলোঁ যি 48,000 ক্ৰছ কৰি আকৌ ওপৰলৈ গৈছিলে কিন্তু তাৰ পাছত আপুনি দেখিলে ইয়াৰ পিছত যেতিয়া 47,574 ভাঙিলে তাৰ পাছত সি আজি দুদিনৰ আগত আপোনাৰ লক্ষ্য কৰিছে আপোনাৰ আজি 47,153 ভাঙিছিলে আৰু লোৱাৰ বলিংগাৰ বেণ্ড অফ আপোনাৰ ডেইলি চাৰ্টটো টাচ কৰিছিলে এতিয়া আমাৰ তলত একেবাৰে শেষৰটো ছাপোৰ্ট আছে এটিআৰ অফ ডেইলি চাৰ্ট এইটো দেখিছে আপোনালোকে এইটো এটিআৰ হয় আৰু সেই এটিআৰৰ পইণ্টটো আছে দোস্ত 46,905 মই আগতেও এইটো আপোনাক উল্লেখ কৰিছোঁ যে এইটো 46,905তে এতিয়ালৈকে ইনটেক্ট আছে আৰু আপোনালোকে ৰাউণ্ড ফিগাৰত 46,900 বুলি ধৰিব পাৰে সো এতিয়া লাষ্ট যদি কিবা কাৰণত কালিলে মাৰ্কেট বেয়া হয় তেতিয়াহ'লে আমাৰ এই 46,900লৈকে অহাৰ এটা চান্স আছে আৰু তাৰ পাছত যদি কিবা কাৰণত আৰু বেয়া নিউজ আহে তেতিয়াহ'লে আমাৰ আমি আগতে এটা পইণ্ট দিছিলোঁ যে 46,300 ৰাউণ্ড ফিগাৰ 46,300 আমাৰ লাষ্ট ছাপোৰ্ট এই যিটো ৰেলী হৈছিলে এই ৰেলীটোৰ লাষ্ট ছাপোৰ্ট হিচাপে সি কাম কৰিব ওকে দোস্ত সো আমি এতিয়া যেহেতু আজি আমি এডাল অলমষ্ট বুলিছ কেণ্ডেল পাইছোঁ সো কালিলে আমি আপোনাৰ পজিটিভ থিংকিঙতে আমি কাম কৰিম সো কালিলে যদি পজিটিভ থিংকিঙত কাম কৰিবলৈ যাওঁ আমি গ্ৰেজুৱেলি আমাক তেতিয়াহ'লে এখন আৱাৰলি চাৰ্ট হয় আৱাৰলি চাৰ্টৰ 15 DMA বৰ্তমান দেখাই আছে 47,467ত ওকে ৰাতিপুৱাৰ লগে লগে এইটো চেঞ্জ হৈ যাব আৰু আৱাৰলি চাৰ্টৰ হয় আপোনালোকক আগতেও কৈছিলোঁ মই আৱাৰলি চাৰ্ট 15 মিনিটৰ চাৰ্ট এইবিলাকৰ এই 15 DMA 45 DMA এইবিলাক চেঞ্জ হৈ থাকে ওকে তো এই যদি 15 DMA ক্ৰছ কৰে তেতিয়াহ'লে ইম্পৰ্টেণ্ট যিটো আগতে আমাৰ ছাপোৰ্ট আছিলে 47,563 বা 574 বুলিও এটা সময়ত মই কৈছিলোঁ বিকজ সেই সময়ত 574ত আছিলে আৰু এই 563লৈকে সি যাবলৈ চেষ্টা কৰিব আৰু এটা কথা মন কৰিব কালিলৈ কিন্তু এই পিভটটো চেঞ্জ হোৱাৰ চান্স আছে চেঞ্জ হোৱাৰ লগে ই কালিলৈ ক'ত অৱস্থিত হয় আমি ৰাতিপুৱাই গম পাই যাম ওকে দোস্ত সো এতিয়া যদি ফাইনেলি এইটো ট্ৰেণ্ডতেই আপোনাৰ কালিলৈ মাৰ্কেট ওপৰলৈ যায় তেতিয়াহ'লে আমি এনেদৰে পইণ্টবিলাক উলিয়াই ট্ৰেড কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু মেক্সিমাম পইণ্ট এতিয়া আমি লক্ষ্য কৰিছোঁ 48,000 আমাৰ মেক্সিমাম পইণ্ট হিচাপে হয়তো কাম কৰিব ওকে দোস্ত সো দোস্ত যিসকল লোকৰ ওচৰত চাৰ্ট আছে তেওঁলোকৰ কাৰণেতো এইবিলাক পইণ্ট উলিয়াওঁতে কোনো অসুবিধা নহ'ব কিন্তু যিসকল লোকৰ ওচৰত চাৰ্ট নাথাকে মই সদায় এটা কথাই কৈছোঁ যে আপোনালোকে পাৰিলে চাৰ্ট শিকিবলৈ চেষ্টা কৰক তেতিয়া এই পইণ্টবিলাক উলিয়াই আপোনালোকে ট্ৰেড কৰিব পাৰিব আৰু যদি আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন কৰে তেতিয়াহ'লেও আপোনালোকে এই পইণ্টবিলাক আপোনালোকে সময়ে সময়ে পাই থাকিব সো আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন কৰিবলৈ বা আপোনালোকে আমাৰ লগত চাৰ্ট শিকিবৰ কাৰণে আমাৰ ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰবিলাকত কণ্টেক্ট কৰিব পাৰে তাত আপোনালোকৰ ডিটেইলছবিলাক দিয়াৰ লগে লগে আমি আপোনালোকৰ লগত কণ্টেক্ট কৰি এই গোটেই ডিটেইলছখিনি আপোনালোকক বুজাই দিম কেনেদৰে চাৰ্ট শিকিব পাৰে কি কথা অ'কে দোস্ত বাকী ভিডিঅ'বিলাক ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ কিবা কমেণ্ট থাকিলে জনাব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অ'কে দোস্ত